নমস্কাৰ বন্ধুসকল, আপোনালোকৰ বাবে এটা ভাল খবৰ। যদি আপোনালোক ইণ্ডিয়ান ৰেলৱেৰ বাবে ইণ্টাৰেষ্টেড হয় আৰু গ্ৰেজুৱেশ্যন কৰি বহি আছে, ভাবিছে যে ইণ্ডিয়ান ৰেলৱেত পোষ্ট ওলালে আপোনালোকে এপ্লাই কৰিব আৰু জব কৰিবলৈ তাত ইণ্টাৰেষ্টেড বহুত হৈ আছে, তো আপোনালোকৰ বাবে এইটো এটা ভাল খবৰ যে ইণ্ডিয়ান ৰেলৱেত গ্ৰেজুৱেশ্যন কৰি বহি থকাসকলৰ বাবে বহুতখিনি পোষ্ট ওলাইছে য'ত আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ আগতে আপোনালোক যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, কিয়নো মই যেতিয়া এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ আপলোড কৰিম, যাতে আপোনালোকে প্ৰথমেই পাই যায় আৰু চাই পেলাই অনলাইন এপ্লিকেশ্যনবোৰ ফৰ্ম ফিল আপ কৰিব পাৰে। তো আপোনালোকে ইয়াত চাব পাৰিছে যে এইটো পোষ্টৰ বাবে অনলাইন ডেট অলৰেডি আৰম্ভ হৈ গৈছে। এইটো অনলাইন এপ্লিকেশ্যন আৰম্ভণি কেতিয়াৰ পৰা হৈছে? 21/10/2025, মানে 21 অক্টোবৰৰ পৰা আৰম্ভ হৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈ গৈছে আপোনালোকৰ 20 নৱেম্বৰ। তো 20 নৱেম্বৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়াও আপোনালোকৰ হাতত বহুতখিনি সময় আছে, তো জল্দি গৈ আপোনালোকে এপ্লাইটো কৰক। আৰু ইয়াৰ পে'মেণ্টটোৰ লাষ্ট ডেট হৈছে আপোনালোকৰ 22 নৱেম্বৰ, মানে দুদিন বেছি আছে পে'মেণ্ট কৰাৰ, কিন্তু এপ্লাইটো আপোনালোকে জল্দিয়ে কৰি লওক, যাতে জল্দি পিছত নহ'লে পাহৰি যাব, সেইকাৰণে এতিয়াই এপ্লাইটো কৰি লওক। আহক এতিয়া আমি চিলেকশ্যন প্ৰচেছটো চাওঁ কেনেকুৱা কি আছে। তো ইয়াত চাব পাৰিছে, ইয়াত পোষ্টৰ সংখ্যাও বহুতখিনি আছে। আপোনালোকে ইয়াত টোটেল নাম্বাৰ অফ পোষ্ট আপোনালোকে চাই আছে কিমান, 5810টা আছে টোটেল নাম্বাৰ অফ পোষ্ট। আৰু ইয়াত আপোনালোকৰ ভেকেঞ্চিজবোৰ চাব পাৰিছে, পোষ্টখিনিৰ নাম ইয়াত দিয়া আছে। ইয়াত 6টা পোষ্ট দিয়া আছে। এইখিনি পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াত দিয়া আছে কোনটো পোষ্টত কিমানকৈ পদ খালী হৈ আছে, সেইখিনি দিয়া আছে। আৰু মই নটিফিকেশ্যনখন মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে তাত গৈ এই এডভাৰটাইজমেণ্টখন চাব পাৰিব। চাই পেলাই আপোনালোকে এপ্লাইটো কৰি দিব। আহক এতিয়া আমি এইজত চাওঁ, এজ কিমান কি দিয়া আছে সেইখিনি চাওঁ। ইয়াত আপোনালোকে চাব পাৰিছে এজ দিয়া আছে, এজ ৰিলেক্সেশ্যনবোৰো দিয়া আছে। ST SCৰ বাবে দিয়া আছে 5 বছৰৰ এজ ৰিলেক্সেশ্যন, আৰু OBC MUBC জেনেৰেল সিহঁতৰ বাবে 3 বছৰৰ এজ ৰিলেক্সেশ্যন দিয়া আছে, আৰু এক্স ছাৰ্ভিচমেনৰ বাবেও দিয়া আছে। আপোনালোকে ইয়াৰ পৰা চাই ল'ব পাৰিব। তো আপোনালোকক কৈ দিওঁ ইয়াতে যে এপ্লিকেশ্যন ফিজ আছে আপোনালোকৰ OBC MOBC আৰু জেনেৰেলৰ বাবে দিয়া আছে 500 টকা, আৰু ST SC সেইবোৰৰ বাবে দিয়া আছে কিমান? 250 টকা। আৰু এই পইচাখিনি আপোনালোকে ৰিটাৰ্ণো পাই যাব যেতিয়া আপোনালোকে ফাৰ্ষ্ট ষ্টেজৰ এক্সামটো হ'ব, CBT 1 এক্সামটো হ'ব প্ৰথম। এইটোত হয় আপোনালোকৰ প্ৰিলিমছ, মেইনছ, তাৰপিছত হ'ব তাৰপিছত হ'ব স্কিল টেষ্ট। তো আপোনালোকে যেতিয়া CBT 1তে পঢ়াৰ পিছত আপোনালোকৰ পইচাবোৰ ৰিফাণ্ড কৰিব। OBC MOBCৰ মাত্ৰ 100 টকা কাটিব, বাকী 400 টকা আপোনালোকৰ একাউণ্টতে ৰিফাণ্ড কৰি দিব। আৰু ইয়াত যোনটো ST SCৰ বাবে 250 টকা দিয়া আছে, সেইখিনি সম্পূৰ্ণখিনিয়ে সিহঁতে ৰিফাণ্ড কৰি দিব। তো বলক এতিয়া আমি চিলেকশ্যন প্ৰচেছটো চাওঁ। আৰু মনত ৰাখিব, পে'মেণ্টটো আপোনালোকৰ অনলাইন হ'ব। আৰু ইয়াত এক্সাম হ'ব আপোনালোকৰ দুটা। ফাৰ্ষ্ট গোটেইখিনি অনলাইন হ'ব, অনলাইন কম্পিউটাৰ বেছড এক্সাম। তো ফাৰ্ষ্ট ষ্টেজ অফ এক্সাম চাব পাৰিছে। ফাৰ্ষ্ট ষ্টেজ এক্সাম টাইম দিয়া আছে আপোনালোকৰ 90 মিনিট দিয়া আছে। আৰু ইয়াত জেনেৰেল এৱাৰনেছ 40টা কুৱেশ্যন, মেথামেটিক্স 30টা কুৱেশ্যন, জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিঙত থাকিব 30টা কুৱেশ্যন, আৰু টোটেল নাম্বাৰ অফ কুৱেশ্যন 100টা, আৰু টোটেল মাৰ্কো থাকিব আপোনালোকৰ 100। আৰু ইয়াত আপোনালোকে চাব পাৰিছে কোনটো পোষ্টৰ কোনটো ছাবজেক্টৰ পৰা কি আহিব, সেইখিনি ইয়াত দিয়া আছে। মেথামেটিক্সত যেনেকৈ নাম্বাৰ ছিষ্টেম, ডেচিমেল, ফ্ৰেকশ্যন, LCM, HCF, ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন,
তাৰপিছত ইয়াত দিয়া আছে ৰিজনিঙৰ ওপৰত দিয়া আছে, ইয়াত দিয়া আছে জেনেৰেল এৱাৰনেছৰ ওপৰত। তো আপোনালোকে এইখিনি চাই ল'ব আৰু ভালকৈ প্ৰিপেৰেশ্যনটো চলাই গৈ থাকক এতিয়াৰ পৰাই। আৰু বেছি দিন নাই, এপ্লাই যদি হৈ আছে তো এক্সামো বহুত জল্দিয়ে আহি যাব। তাৰপিছত আছে আপোনালোকৰ CBT2 হ'ব কম্পিউটাৰ বেছ এক্সামিনেশ্যন। তো CBT2ত কি আহিব, CBT2টো ছেইম টাইম থাকিব 90 মিনিট, কিন্তু ইয়াত কুৱেশ্যনখিনি 10টা 5টাকৈ বাঢ়ি গৈ থাকিব। যেনেকৈ ইয়াত চাব পাৰিছে জেনেৰেল এৱাৰনেছ 50টা, তাত আছিল 40টা, ইয়াত 50টা। মেথামেটিক্স আছিল 30টা, ইয়াত 35টা। ৰিজনিঙত আছিল তাত 30টা, ইয়াত হ'ল 35টা। নাম্বাৰ অফ কুৱেশ্যন থাকিব আপোনালোকৰ 20টা আৰু মাৰ্কো থাকিব আপোনালোকৰ 20। আৰু ইয়াত নেগেটিভ মাৰ্কিং, প্ৰত্যেকটা দুইটা এক্সাম দুইটাৰে নেগেটিভ মাৰ্কিং আপোনাৰ থাকিব 3/1। আপোনালোকে যদি 3টা ভুল কৰে আপোনালোকৰ 1 নাম্বাৰ কাটা যাব। ইয়াতো দিয়া আছে, আপোনালোকে চাব পাৰিছে ছাবজেক্টবোৰ দিয়া আছে কোনটোৰ পৰা কিমানকৈ আহিব। ইয়াত দিয়া আছে মেথামেটিক্স, ৰিজনিং, জেনেৰেল এৱাৰনেছটো আপোনালোকে চাই ল'ব ভালদৰে নটিফিকেশ্যনখনৰ পৰা। আৰু ইয়াত চাব পাৰিছে আপোনালোকে স্কিল টেষ্ট। আপোনালোকৰ স্কিল টেষ্ট সকলোবোৰ পষ্টৰ বাবে নহয়, যেনেকৈ 6টা পষ্ট দিয়া আছে, 6টা পষ্টৰ ভিতৰত ইয়াত চাব পাৰিছে 4টাহে পষ্ট আছে মাত্ৰ য'ত স্কিল টেষ্ট হ'ব। আৰু সেই পষ্টখিনিৰ নাম হৈছে আপোনালোকৰ 2 নম্বৰত দিয়া আছে যোনটো ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট, সেইটোত হ'ব আপোনালোকৰ স্কিল টেষ্ট। জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট, তাৰপিছত আপোনালোকৰ ষ্টেচন মাষ্টাৰ, তাৰপিছত আপোনালোকৰ ট্ৰেফিক এছিষ্টেণ্ট। বাকী যোন দুটা আছে গুডছ ট্ৰেইন মেনেজাৰ, তাত কোনো টাইপিং টেষ্ট স্কিল টেষ্ট নহয়। তাৰপিছত 4 নম্বৰত আছে চিফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰ, তাৰ বাবেও কোনো স্কিল টেষ্ট নহয়। কিন্তু বাকী দুটা এক্সাম CBT এক্সাম কমন ফৰ অল পোষ্ট, সকলো পোষ্টৰ বাবে সেই দুটা এক্সাম হ'ব। CBT1 আৰু CBT2 দুইটা পোষ্টৰ বাবে কম্পালচৰি হয়। তো আশা কৰিছোঁ আপোনালোকে বুজিব পাৰিছে। তো মই এই এডভাৰটাইজমেণ্টৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম আৰু অনলাইন লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা গৈ এপ্লাই কৰিব পাৰে। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, আৰু ভিডিঅ'টো পাৰে যদি সকলোলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ, আজিলৈ ইমানেই। জয় হিন্দ, জয় ভাৰত।